বটদ্ৰাৰ হাইডুবিত জোৱাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত উৎখাত কৰে বৃহৎ জোৱাৰৰ ঘাটি। বটদ্ৰাৰৰ হাইডুবিত দিনে নিশাই দীৰ্ঘদিন ধৰি চলি আহিছিল জোৱাৰৰ আড্ডা। বটদ্ৰাৰ স্থানীয় আমচু কৰ্মীয়ে জোৱাৰ আড্ডা বহুৱাত সন্মতি থকাৰ অভিযোগ উত্থাপন হৈছে। সংখ্যালঘু সংগ্ৰাম পৰিষদৰ অভিযোগৰ ভিত্তিত নগাঁও আৰক্ষীয়ে চলোৱা অভিযানত ৩ জোৱাৰীৰ লগতে ১৪খন মটৰচাইকেল আৰু ২ কাৰ্টুন বিলাতী সুৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নগাঁও সহকাৰী আৰক্ষী অধীক্ষক নিত্যা সোণোৱালৰ নেতৃত্বত চলিছিল এই অভিযান। হয়, যোৱাকালি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা শতাধিক দলে নগাঁও আৰক্ষী অধীক্ষক মহোদয়ৰ ওচৰত এটা আবদাৰ লৈ যাওঁ, গৈ পেলাই মানে আমাৰ মাননীয় SP মহোদয়ক সাক্ষাৎ কৰি পেলাই কওঁ যে এনেকৈ আমাৰ এইটো বটদ্ৰা থানাৰ ডিচি গাঁৱতে হাইডুবি গাঁৱত এটা কোটিটকীয়া জোৱা খেল আৰম্ভ হৈ আছে, যি বহুত দিনে নিশাই জোৱা খেল চলি আছে। তো সেই খেলটো ইয়াত কিছুমান স্থানীয় আৰু জিলা পৰ্যায়ৰ কিছুমান বিষয়ববীয়া আছে, পালি নেতা আছে, তেওঁলোকৰ আগতে তেনেকুৱা এটা ইমান ডাঙৰ এটা দিনে নিশা জোৱা খেল কেনেকৈ চলি থাকে, এইটো এটা অতি পৰিতাপৰ বিষয়। গতিকে তাৰে কিছুমান স্থানীয় ৰাইজে তেওঁলোকক যিবিলাক মানে আঞ্চলিক জিলা পৰ্যায়ৰ মানে পালি নেতা আছে, তেওঁলোকক মানে বহুবাৰ অনুৰোধ কৰাৰ পিছতো তেওঁলোকে এইটোৰ প্ৰতি একো আওকাণ নিদিয়াত লাষ্টত উপায়হীন হৈ পেলাই আমাৰ কেইজনমান তাৰে স্থানীয় ৰাইজ আহি পেলাই আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আহি পেলাই উক্ত বিষয়টো অৱগত কৰোৱাত আমি লগে লগে উক্ত বিষয়টো ইমিডিয়েটলি লোৱাৰ পিছত আমি মাননীয় SP মহোদয়ক কথাটো কোৱাৰ লগে লগে আমাৰ SP মহোদয়ে লগে লগে আমাৰ উপ আৰক্ষী অধীক্ষকক নিত্যা সোণোৱাল মহোদয়ক আমাৰ লগত দি উক্ত যি জোৱা গাঁঠি কালি উৎসৱ কৰোঁ। উক্ত উৎসৱত প্ৰায় ইয়াত ৬০-৭০জন জোৱাৰো আছিলে, আৰু যিহেতু আমি ইমান প্ৰিপেয়াৰ হোৱা নাই, গতিকে তাৰে ৩টা জোৱা খেলত ৩জন জোৱাৰীক হাতেলোতে কৰায়ত্ব কৰোঁ, আৰু তেওঁলোকৰ লগত আমি তাত ১৪টা বাইক আৰু এটা মোবাইল জব্দ কৰিবলৈ সক্ষম হওঁ। গতিকে উক্ত বিষয়টো আমাৰ অতি দুখ লগা কথা যে তাত ইমান ডাঙৰ এটা আমচুৰ এটা সংগঠন থকাৰ পিছতো, চাৰিওপিনে তাত জিলা আঞ্চলিক পৰ্যায়ৰ আমচুৰ মানে কৰ্মকৰ্তা থকাৰ পিছতো তেওঁলোকৰ গাঁৱতে গড়ৰ লগতে ইমান ডাঙৰ এটা খেল কেনেকৈ চলে। গতিকে আমিও তেনেকৈ সংগঠন এটা কৰোঁ, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আমাৰ ওচৰ চুবুৰীয়া বুলিয়ে নহয়, বহুত দূৰৰ পৰা আজি আমাৰ এইটো খেলৰ পৰা, এই হাইডুবি খেলৰ পৰা আমাৰ ঘৰটো প্ৰায় ৪-৫-৬ কিলোমিটাৰমান ডিষ্টেঞ্চ দূৰত্ব আমাৰ ঘৰ। গতিকে তেওঁলোকে তাত সেই আমচুৰ যিবিলাক মানে কৰ্মকৰ্তা আছে, তেওঁলোকৰ প্ৰতি একো সঁহাৰি বা সহায় নোপোৱা তেওঁলোক মানে আমাৰ ওচৰত চাপিবলগীয়া হ'ল। গতিকে এই বিষয়টোত মানে অতি লজ্জাজনক বুলি মই ভাবোঁ। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মানে সদায় মানে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাম। জয় অসম। হয়, যোৱাকালি বৰদোৱাৰ নিচেই কাষত হাইডুবিত যিখন জোৰা খেল উচ্ছেদ কৰা হৈছে, হয় এটা নিউজ বাজিছে যে বটদ্ৰা থানাৰ তাৰ লগত কিবা জড়িত আছে। এইটো সম্পূৰ্ণ তেওঁলোকৰ ফল্ছ নিউজ। কথা হ'ল এখন জোৱা খেল হৈছে, সেই জোৱা খেলখনৰ কাৰণে হাইডুবি গাঁৱৰ লগত বাটমাৰি প্ৰমুখ্যে বহুকেইখন গাঁৱৰ ৰাইজৰ বিভিন্ন কমপ্লেইন। কাৰণ চাওক, এখন জোৱা খেল হ'লে সেই জেগাটোত এনেকুৱা হয়, এজন জোৱাৰী যেতিয়া হাৰি আহে তাৰ কাৰণে গাঁৱৰ বিভিন্ন বাৰ বস্তু চুৰকাৰী হয়। যেনে এটা মটৰ থাকিব নোৱাৰে, কাৰোবাৰ আপোনাৰ এখন বাইক চুৰ কৰি লৈ গুচি যায়, কাৰণ তেওঁলোকে ভাত খাব নিদিয়ে, জোৱা খেলিবৰ কাৰণে দিয়ে। চাওক, আজি তাত এটা বিভিন্ন দল সংগঠন আছে, তেওঁলোকৰ ওচৰত ইমান ডাঙৰ এখন জোৱা খেল হৈছে, সেই সংগঠনসকলে কিয় ইয়াৰ কাৰণে প্ৰতিবাদ কৰা নাই, সেই বস্তুটোত বৰ বিশেষ আমি সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি দুখিত। কাৰণ এটা সংগঠন থকাৰ অৱস্থাত ইমান ডাঙৰ এখন জোৱা খেল হোৱাত কিছু ৰাইজৰ ইমান মানে বিলৈ অবয় হ'বলগীয়া হৈছে, এই মানুহখিনি চলিব নোৱাৰে, যিহেতু তেওঁলোকৰ বিভিন্ন বস্তু চুৰকাৰী হৈছে। সেয়েহে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আজি মানুহে চৰকাৰী মাটি অলৰেডি দখল কৰি লয়, কোনসকল মানুহে লয়,
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি চাওক এনে শ্ৰেণী মানুহে চৰকাৰী মাটি দখল কৰে যিখিনি মানুহৰ নিজৰ থাকিবলগীয়া মাটিটো তেওঁলোকে জুৱাৰ নামত বিক্ৰী কৰে আৰু যেতিয়া থাকিব নোৱাৰে তেওঁলোকৰ সতি সন্তান হ'ব 6জন আৰু 7জন তেওঁলোকে থাকিব নোৱাৰি নিজৰ মাটিটো বিক্ৰী কৰি চৰকাৰী মাটি দখল কৰে এইসকল মানুহৰ মাজত আজি চাওক বিভিন্ন মুছলমানৰ নামত বেদখল বুলি কৈ মানুহৰ মাজত এটা বিশৃংখলা সৃষ্টি হয় এই বিশৃংখলা সৃষ্টিটোৰ কাৰণে এই কাৰণে হয় এই জুৱাৰীক বিভিন্ন শাস্তিয়ে অলপ বেছি দিন যদি পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোৰ্টৰ দ্বাৰা অলপ বেছি দিন তেওঁলোকক জেল হাজতত ৰাখিব পৰা কিবা ব্যৱস্থা যদি তেওঁ কৰিব পাৰে আমি সংগ্ৰাম পৰিষদৰ পৰা লগতে আমি ৰাইজৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিশেষকৈ বহুবাৰ অনুৰোধ কৰোঁ লগত আমাৰ বটদ্ৰৱা থানাখনেও আমাক যোৱাকালি যিটো আপোনাৰ ইয়াত অলৰেডি জুৱাৰীৰ কাৰণে যিটো সহযোগ কৰা হৈছে আমাৰ লোকেল থানায়ো ইয়াত মানে সম্পূৰ্ণ তেওঁলোকো জড়িত হৈ এই জুৱাৰ খেলখনত তেওঁলোকে সহযোগ কৰিয়ে উচ্ছেদ কৰা হৈছে নগাঁও প্ৰশাসন বটদ্ৰৱা থানাৰ প্ৰশাসন সকলো মিলিয়ে কোৱা হৈছে ইয়াত অকল সংগ্ৰাম পৰিষদ বুলি নহয় এই তেওঁলোকৰ লগতো আমিও থাকি অলৰেডি এই জুৱাখন উচ্ছেদ কৰাহে হৈছে মই মাননীয় মুখ্যমন্ত্ৰীক আকৌ হাতযোৰ কৰি অনুৰোধ কৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি পাৰে এনেকুৱা এখন আইন আনক যিখন আইনৰ দ্বাৰা জুৱাৰী যে বিভিন্ন দিন তেওঁলোক জেল হাজতত থাকিব পাৰে অন্ততঃ আমাৰ দৰে অসমখন যে নিৰাপত্তা হৈ যায় মুছলমান এৰিয়াত যে জুৱা খেলখন নাইকিয়া হয় ইয়াকে কৈ মই আমাক কেইদিন যদি এই হাইডুবি গাঁৱৰে কেইজনমান স্থানীয় ৰাইজে আমাক এটা বস্তু আহি পেলাই জনায় যে হাইডুবি গাঁৱত বোলে প্ৰতিটকীয়া এটা জুৱা খেলৰ আড্ডা চলি আছে গতিকে এই আড্ডাটো ভাঙিবৰ কাৰণে তাৰে স্থানীয় কেইজনমান আঞ্চুৰ নেতা পালি নেতা আছে তেওঁলোকক মানে বহুবাৰ অনুৰোধ কৰাৰ পিছতো তেওঁলোকে একো মানে ৰেছপন্স নিদিয়া অৱশেষত আমাক মানে কেইজন মানুহে দেখুৱাই দিছে তেওঁলোকৰ ওচৰত গ'লে কিবা এটা কামটো হ'ব বুলি এটা আশাত যোৱাৰ পিছত আমি লগে লগে উক্ত বিষয়টো মানে নিজৰ বুলি লৈ আমি এটা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা সলনি দলে আমাৰ নগাঁও আৰক্ষী অধীক্ষক মহোদয়ক সাক্ষাৎ কৰি উক্ত বিষয়টো অৱগত কৰোৱাৰ লগে লগে আমাৰ মাননীয় SP মহোদয়ে যিজন আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক নিত্যা সোণোৱাল মহোদয়ক লগে লগে মাতি পঠিয়াই আৰু আমাৰ লগত মানে বিষয়টো কেনেকৈ কি কৰিব লাগিব তেনেকুৱা এটা প্লেনিং পৰ্যায় কৰি উক্ত উচ্ছেদ অভিযান মানে কৰিবলৈ সক্ষম হয় গতিকে উক্ত এই যে যিটো জুৱাৰ যি আড্ডাৰ চাৰিওফালে আমচুৰ জিলা ও আঞ্চলিক পৰ্যায়ৰ বিষয়ববীয়া থকা স্বত্তেও তেনেকুৱা এটা অসামাজিক সমাজত তেনেকুৱা অসামাজিক এটা কামত মানে দিনে নিশাই মানে কামটো যিটো জুৱা নেকি চলি আছে আৰু এইটো জুৱাটো যিটো সৰু সুৰা নহয় য'ত নেকি প্ৰায় 50-60জন মানে জুৱাৰো মানে দিনে নিশাই খেলি থাকে গতিকে এই বস্তুটো মানে আমাৰ অতি মানে পৰিতাপৰ বিষয় যে এই আমচুৰ মানে তেওঁলোকৰ চকুত সেইটো পৰা নাই নেকি গতিকে তেনেকুৱা কাইলৈ আমি আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক বস্তুটো জনোৱাৰ লগে লগে আমাৰ আৰক্ষী অধীক্ষক মহোদয়ে লগে লগে নিত্যা সোণোৱাল ডাঙৰীয়াক লগে লগে আমাৰ লগত পঠিয়াই উক্ত যিটো জুৱাৰ আড্ডা মানে ভাঙি দিয়াত মানে বস্তুটো সফল হয় আৰু আমাৰ বৰতোৱা আৰক্ষী প্ৰশাসনো আমাৰ লগত পূৰ্ণ সহযোগ কৰে গতিকে এতিয়া আমি আকৌ শুনি আছোঁ মানে যে যিবিলাক জুৱাৰো আছে তেওঁলোকে বোলে আকৌ নতুনকৈ এটা ক'ৰবাত খেল দিব আৰু আমাক বোলে য'তে পায় তাতে মানে মাৰি পেলাব গতিকে আমি এটা চেলেঞ্জ কৰোঁ এই জুৱাৰোবিলাকৰ মানে বিৰুদ্ধে আমি এটা চেলেঞ্জ কৰোঁ আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ তেনেকুৱা অভিযান মানে অব্যাহত আছোঁ আৰু সদায় মানে এনেকুৱা মানে যুঁজ দি থাকিম আমাৰ মানে নিজৰ জীৱনলৈ মানে আমি ইমান পৰিহাৰ নকৰোঁ গতিকে আমি যিবিলাক মানে সমাজত যিবিলাক মানে অসামাজিক কাম আছে গতিকে এই বিষয়বিলাক আমি মানে কেনেকৈ পৰিত্ৰাণ কৰিব লাগে আমি সদায় মানে চেষ্টাত মানে থাকিম ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট সংবাদ লহৰ।